ঘিলামৰাই খুব গৌৰৱ উজ্জ্বলভাৱে প্ৰায় অৰ্ধ শতিকা অতিক্ৰম কৰিছে আৰু আজি তিনিদিনীয়া কাৰ্যসূচীৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ প্ৰথম দিন প্ৰায় 1000 গৰাকী বিহুৱতীৰ এটা সুন্দৰ নৃত্য তেখেতসকলে আয়োজন কৰিছিলে আৰু আমি খন্তেক পূৰ্বে এই নৃত্য উপভোগ কৰিলোঁ। আমি সকলোৱে জানো বিহু বুলি ক'লে এটা সুকীয়া মাদকতা আছে, বিহুৰ মাজত অপূৰ্ব সম্ভাৱনা লুকাই আছে আৰু তাতে ঢকুৱাখানা বুলি কোৱাৰ লগে লগে বিহুৰ লগত জড়িত অন্য এটা নাম ফাট বিহু ঐতিহাসিক এই ঢকুৱাখানাতে আছে। ঠিক তেনেধৰণে বিহুৰ লগত আমাৰ যি বস্ত্ৰ সম্ভাৰ, এই বস্ত্ৰ সম্ভাৰৰো উৎপত্তিৰ অন্যতম স্থল এই ঢকুৱাখানা। প্ৰত্যেক ঘৰতে ইয়াতে মুগা উৎপাদন হয়, প্ৰত্যেক ঘৰতে ইয়াত এৰী উৎপাদন হয়, প্ৰত্যেক ঘৰতে বস্ত্ৰ নিৰ্মাণ কৰা হয়। গতিকে যথেষ্ট চহকী সাংস্কৃতিকভাৱে এই অঞ্চল আৰু ইয়াত তৈয়াৰ কৰা বস্ত্ৰ পৰিধান কৰি মোক জনোৱা মতে যে আমাৰ বিহুৱতীসকলে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে। নিশ্চিতভাৱে এইটো এটা ডাঙৰ স্বাভিমানৰ কথা, গৌৰৱৰ কথা যে নিজৰ বাপতিসাহোন বিহুটো আমি উদযাপন কৰিছোঁ আমি নিজে প্ৰস্তুত কৰা বস্ত্ৰ পৰিধান কৰি। গতিকে মই ঘিলামৰাবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যাতে এখেতলোকৰ এই গৌৰৱ উজ্জ্বল যি যাত্ৰা, স্বাভিমানৰ এই যাত্ৰা, সংস্কৃতিৰ লগত অৰ্থনৈতিক একেলগে সমান্তৰালভাৱে আগুৱাই লৈ যোৱা যি যাত্ৰা, এই যাত্ৰা অব্যাহত থাকক আৰু নতুন প্ৰজন্মই ইয়াক নতুন দৃষ্টিভংগীৰে, ডাইভাৰ্চিফিকেশ্যনেৰে, ভেলু এডিশ্যনেৰে আৰু সম্ভাৱনাময় পৰিৱেশ গঢ়ি তোলক, মই তাকে কামনা কৰিছোঁ। সভাপতি হীৰেন্দ্ৰ হাজৰিকা আৰু সম্পাদক উত্তম কুমাৰ হাজৰিকাই মাননীয় মন্ত্ৰী নতুন ৰূপ পাবলৈ সক্ষম হৈছে আৰু আমিও খুব আনন্দেৰে সাত বিহুৰ লগতে বহাগ মাহতো আমি আনন্দ উৎসৱ আয়োজন কৰিবৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰোঁ। য'ত নিহিত হৈ থাকে মৰম, য'ত নিহিত হৈ থাকে চেনেহ, য'ত নিহিত হৈ থাকে ভাতৃত্ববোধ, য'ত নিহিত হৈ থাকে সন্মানপূৰ্বক এক পৰিৱেশ, স্বাভিমান, য'ত নিহিত হৈ থাকে আত্মমৰ্যাদা আৰু অন্যহাতে বিহুক যদি আমি বিহংগ গানত তেখেতলোকক আমি নৃত্য পৰিৱেশন কৰাম আৰু আমাৰ বিহুৱতীসকলে খুব সুন্দৰ ধৰণে আজি এই বিহু পৰিৱেশন কৰাৰ কাৰণে আমি বিহুৱতীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই লগতে আমাৰ এই সমষ্টিৰ বিধায়ক মাননীয় নৱ কুমাৰ দলে ডাঙৰীয়াই ইয়ালৈ আহি আমাৰ অনুষ্ঠানটিৰ কষ্ট বৃদ্ধি কৰাৰ কাৰণে আমি দুয়োগৰাকী বিহুৱতীসকলক আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।